প্ৰিয় দৰ্শক, হিন্দু ধৰ্মীয় শাস্ত্ৰবোৰত সময়ক বহুত শক্তিশালী বস্তু বুলি কৈছে। সময় এনেকুৱা এটা বস্তু যিটোৱে মনুষ্যক সুখ দুখ, ভাল বেয়া, লাভ লোকচানৰ মুহূৰ্তবোৰৰ সৈতে পৰিচয় কৰায়। সময় এনেকুৱা এটা বস্তু যিয়ে সকলো সলনি কৰি দিব পাৰে। সময়ৰ চক্ৰত সকলোবোৰ সলনি হৈ গৈ থাকে। এই সময়ৰ কাৰণেই মানুহৰ জীৱনত কেতিয়াবা সুখ, আকৌ কেতিয়াবা দুখ আহে। কিন্তু প্ৰিয় দৰ্শক, আপুনি জানেনে যে কেতিয়া আপোনাৰ জীৱনলৈ শুভ সময় আহিব? আপুনি কেনেকৈ গম পাব? যদি নাজানে তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে। প্ৰিয় দৰ্শক, এই ভিডিঅ'টোৰ জৰিয়তে মই এনেকুৱা 7টা সংকেতৰ কথা ক'ম, যিকেইটা সংকেত আপোনালোকে পালে নিশ্চিত হৈ যাব পাৰিব যে শুভ সময় আপোনালোকৰ নিচেই কাষত আহি পাইছে। যি স্বয়ং ভগৱান শ্ৰীকৃষ্ণই নাৰদক কৈছিল। নমস্কাৰ, আপোনালোকে চাই আছে প্ৰদ্যুৎ মটিভাৰ্চিটি। চেনেলটোত যদি আপুনি নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটোত ক্লিক কৰি থ'ব। প্ৰিয় দৰ্শক, শাস্ত্ৰত উল্লেখ থকা মতে এবাৰ যেতিয়া নাৰদে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰলৈ আহিছিল, তেতিয়া নাৰদে ভগৱান শ্ৰীকৃষ্ণক সুধিছিল যে হে নাৰায়ণ, কৃপা কৰি এইটো কওক যে মনুষ্যই তেওঁৰ জীৱনলৈ শুভ সময় কেতিয়া আহিব সেয়া কেনেকৈ জানিব? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে যে হে দেৱৰ্ষি, সময় পৰিৱৰ্তন হোৱাৰ আগতেই মই স্বয়ং নিজেই পশু, পক্ষী, চৰাই, চিৰিকটি, শিশু আৰু ভক্তৰ দ্বাৰা কিছুমান বিশেষ সংকেত সকলো মনুষ্যৰ জীৱনলৈ মই প্ৰেৰণ কৰোঁ। আৰু সেয়া জ্ঞানী মনুষ্যইতো অতি সহজতেই বুজি পাই যায়, কিন্তু অজ্ঞানী মনুষ্যই সেয়া গম নাপায়। তাৰপিছত ভগৱান শ্ৰীকৃষ্ণই ক'লে যে হে দেৱৰ্ষি, সেই সংকেতবোৰৰ ভিতৰৰ প্ৰথমটো সংকেত হ'ল যেতিয়া কোনো এজন মনুষ্যই ব্ৰহ্ম মুহূৰ্তত সাৰ পাব আৰু চকু মেলিব, তাৰপিছত ভগৱানক স্মৰণ কৰিব। যদি তেওঁৰ মনত এইটো চিন্তা আহে যে তেওঁৰ জীৱনটো এটা নতুন গতিত, এটা নতুন দিশে যাবলৈ লৈছে, তেন্তে সেই মনুষ্যই নিশ্চিত হ'ব পাৰে যে আহিব লগা দিনত তেওঁৰ ভাগ্যৰ দুৱাৰ খোল খাব আৰু তেওঁ সফলতাৰ নতুন বাট বিচাৰি পাব। সেই ব্ৰহ্ম মুহূৰ্তটোত স্বয়ং মই নিজেই মনুষ্যক সহায় কৰোঁ। প্ৰিয় দৰ্শক, যদি আপুনিও ব্ৰহ্ম মুহূৰ্তত সাৰ পাইছে, চকু মেলিছে, যদি জীৱনটোৰ দিশ সলনি হোৱাৰ কথা স্মৰণ কৰিছে, যদি ভাবিছে, তেন্তে আপুনি নিশ্চিত হওক যে আহিব লগা দিনত আপোনাৰ ভাগ্যৰ দুৱাৰ খোল খাব। ইয়াৰ পিছত ভগৱান শ্ৰীকৃষ্ণই নাৰদক দ্বিতীয়টো সংকেতৰ কথা ক'লে যে হে দেৱৰ্ষি, যদি কোনো মনুষ্যই অনবৰতে প্ৰফুল্লিত হৈ থাকে, অনবৰতে হাঁহি ফূৰ্তি কৰি থাকে, আনন্দিত হৈ থাকে, অনবৰতে হাঁহি থাকে, সেই মনুষ্যই ক্ৰোধক জয় কৰিবলৈ সক্ষম হয়। এইটোৱেই বুজি লোৱা যে সেই মনুষ্যৰ আহিব লগা দিনত তেওঁৰ জীৱনটোত সুখৰ বৰষুণ হ'ব। প্ৰিয় দৰ্শক, আপোনালোকে জানেই যে সদায় প্ৰসন্ন হৈ থকা মনুষ্যৰ হৃদয়ত সদায় ভগৱানে বাস লয়, সদায় ভগৱান স্থাপিত হয়। গতিকে যি মনুষ্য প্ৰফুল্লিত হৈ থাকিব, প্ৰসন্ন হৈ থাকিব, তেনে মনুষ্যই নিশ্চিতভাৱে বুজি পাব লাগে যে আহিব লগা দিনত তেওঁৰ জীৱনত সুখৰ বৰষুণ হ'ব। তাৰপিছত ভগৱান শ্ৰীকৃষ্ণই নাৰদ মুনিক তৃতীয়টো সংকেতৰ কথা কৈছিল। ভগৱান শ্ৰীকৃষ্ণই ক'লে যে হে দেৱৰ্ষি, যদি কোনো মনুষ্যৰ গৃহলৈ গাই গৰু ঘনে ঘনে আহাৰৰ বাবে আহি থাকে, যদি ঘৰৰ সন্মুখৰ চোতালত মেকুৰীয়ে পোৱালি জন্ম দিয়ে, যদি কোনো পক্ষীয়ে ঘৰৰ চাৰিসীমাৰ ভিতৰত থকা কোনো গছত বাঁহ সাজে, আৰু বান্দৰে যদি আপোনাৰ বাৰীত থকা যিকোনো ফল ছিঙি লৈ যায়, তেতিয়া সেই মনুষ্যই নিশ্চিত হৈ যাব পাৰে যে তেওঁৰ জীৱনলৈ শুভ দিন আহি আছে,
তেওঁ আগতকৈ অধিক শক্তিশালী হ'বলৈ গৈ আছে। এয়া এক শুভ সংকেত আৰু সেই মনুষ্যই নতুন নতুন দিশত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত আকৌ ভগৱান শ্ৰীকৃষ্ণই নাৰদ মুনিক ক'লে যে হে দেৱৰ্ষি, যদি কোনো মনুষ্যৰ ঘৰত সৰু ল'ৰা ছোৱালী বাৰে বাৰে খেলিবলৈ আহে, বহুত হকামানা বাধা কৰাৰ পিছতো বাৰে বাৰে খেলিবলৈ আহে, তেতিয়া সেই মনুষ্যই বুজি যাব লাগে যে তেওঁৰ জীৱনলৈ শুভ সময় আহিছে। তেওঁ সম্পূৰ্ণভাৱে নিশ্চিত হৈ যাব পাৰে যে আহিব লগা সময় সুখেৰে ভৰি পৰিব আৰু আহিব লগা সময়ত তেনে মনুষ্যই নতুন নতুন সম্পৰ্ক পাব। প্ৰিয় দৰ্শক, আপোনালোকে হয়তো জ্যেষ্ঠজনৰ পৰা শুনা পাইছে যে সৰু ল'ৰা ছোৱালীৰ গাত ভগৱান থাকে। এইটো আমাৰ সকলোৰে মুখে মুখে। গতিকে মনত ৰাখিব, সৰু সৰু ল'ৰা ছোৱালী সদায় আপোনাৰ বাবে শুভ সংকেত। এইবাৰ ভগৱান শ্ৰীকৃষ্ণই নাৰদ মুনিক 5 নম্বৰৰ সংকেতটো ক'লে যে হে দেৱৰ্ষি, যদি কোনো মনুষ্যৰ খৰচ কমি গৈছে আৰু তেওঁ আপোনা আপুনি উপাৰ্জনৰ পথ দেখা পাইছে, তেন্তে সেই মনুষ্যই বুজি পাই যাব লাগে যে তেওঁৰ জীৱন সলনি হোৱাৰ দিশত আৰু সেই মনুষ্যৰ গৃহত স্বয়ং মা লক্ষ্মীয়ে থিতাপি ল'ব। লাহে লাহে সকলো সমস্যাৰ পৰা সেই মনুষ্য মুক্ত হৈ পৰিব আৰু ধন ধান সুখৰো প্ৰাপ্তি হ'ব। ইয়াৰ পিছতেই ভগৱান শ্ৰীকৃষ্ণই আকৌ নাৰদ মুনিক ক'লে যে হে দেৱৰ্ষি, যদি কোনো মনুষ্যই তেখেতৰ গৃহত পূজা বা প্ৰাৰ্থনা কৰি থকাৰ সময়ত যেতিয়া তেওঁ ভগৱানক স্মৰণ কৰে, যেতিয়া তেওঁ ভগৱানৰ ফটোখন নাইবা গোসাঁই ঘৰত থকা যি থাপনা সেইখনলৈ চায় আৰু যদি তেওঁ দেখা পায় যে স্বয়ং ভগৱানে হাঁহি আছে, তেতিয়া তেওঁ বুজি পাই যাব লাগে যে তেখেতৰ জীৱনলৈ ভাল দিন আহি আছে। এয়া শুভ দিনৰ সংকেত। আৰু পূজা বা প্ৰাৰ্থনা শেষ হোৱাৰ পাছত যদি গৃহলৈ অতিথিৰ আগমন ঘটে, সেয়াও এক শুভ সংকেত। তেওঁ নিশ্চিত হৈ যাব পাৰে যে শুভ দিন অতি সোনকালে আহি আছে। এইবাৰ ভগৱান শ্ৰীকৃষ্ণই 7 নম্বৰৰ সংকেতটোৰ কথা ক'লে। ভগৱান শ্ৰীকৃষ্ণই নাৰদ মুনিক ক'লে যে হে দেৱৰ্ষি, যদি কোনো মনুষ্যই পুৱা শোৱাৰ পৰা উঠি কোনো শুভ কাৰ্য কৰিবলৈ ঘৰৰ পৰা ওলায় আৰু ঘৰৰ পৰা ওলাই গাইৰ সৈতে মুখামুখি হয় বা কোনো সাধু সন্তৰ দ্বাৰা আশীৰ্বাদ লাভ কৰে, তেতিয়া তেওঁ নিশ্চিত হৈ যাব পাৰে যে এয়া তেওঁৰ কাৰণে শুভ সংকেত। অতি শীঘ্ৰে তেওঁৰ জীৱনলৈ শুভ সময় আহি আছে আৰু তেওঁ এইটো নিশ্চিত হ'ব পাৰে যে যিটো কাম কৰিবলৈ তেওঁ গৃহৰ পৰা ওলাইছিল, সেই কামটো সম্পূৰ্ণ কৰাত কোনেও বাধা দিব নোৱাৰে। সেই কামটো সম্পূৰ্ণ হ'বই। শেষত ভগৱান শ্ৰীকৃষ্ণই নাৰদ মুনিক ক'লে যে হে দেৱৰ্ষি, ইয়াৰ উপৰিও যদি কোনো মনুষ্যই সন্ধিয়াৰ সময়ত পানীৰে ভৰা পাত্ৰ বা গাখীৰে ভৰা পাত্ৰ বা কোনোবাই যদি তেওঁক সন্ধিয়াৰ সময়ত মিঠাই দিয়ে, তেন্তে সেই মনুষ্যই বুজি পাই যাব লাগে যে সেয়া তেওঁৰ জীৱনৰ কাৰণে শুভ সংকেত। তেওঁৰ জীৱনলৈ শুভ সময় আহি আছে আৰু অতি সোনকালে তেওঁৰ ভাগ্যৰ দুৱাৰ খোল খাব। প্ৰিয় দৰ্শক, শুভ সংকেতৰ কথাটো গম পালে, কিন্তু অশুভ সংকেতৰ বিষয়েও স্বয়ং ভগৱানে কৈছে। যদি অশুভ সংকেতৰ ভিতৰতো এটা ভিডিঅ' লাগে, তেন্তে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব, কমেণ্ট কৰি আপোনাৰ মনৰ কথা প্ৰকাশ কৰিব। পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টোৰ পৰা মই প্ৰদ্যুতে বিদায় লৈছোঁ। পুনৰ আকৌ এবাৰ ধন্যবাদ।